যৌৱন খন্তেকীয়া এই বাক্য নাখাতে মণিৰ ক্ষেত্ৰত তাই নিজৰ স্বাস্থ্যক লৈ খুব সচেতনভাৱে 51 বছৰ বয়সতো 25 বছৰীয়া গাভৰুৰ দৰে চেহেৰাৰে মুখা হৈ আছে। তাইক এবাৰ দেখিলে কোনো পুৰুষেই এবাৰ নিদিয়াকৈ যাব নোৱাৰে। আন এদিনৰ কথা, চুনুৰ ভনীয়েক ধুনু গিৰিয়েকৰ সৈতে বায়েক চুনুৰ ঘৰলৈ আহিল। বায়েকক ছাৰপ্ৰাইজ দিয়াৰ উদ্দেশ্য কৰি তাই ফোন এটাও নকৰাকৈ দুপৰীয়াখন নিজৰ গাড়ীৰে আহি চুনুৰ ঘৰ পালেহি। ঘৰত তলা ওলমি থকা দেখি উপায় নাপাই গিৰিয়েক প্ৰাঞ্জিতৰ মোবাইলটোৰ পৰা বায়েকলৈ ফোন এটা কৰিলে। ফোনটো বায়েকে ৰিচিভ নকৰাত তাই মহা বিপাঙত পৰি ওচৰতে থকা মণিবৰ ঘৰলৈকে প্ৰাঞ্জিতক লৈ আগুৱাই গ'ল। কলিং বেলটো টিপিবলৈ গৈ চুনুৰ ৰৈ গ'ল। ঘৰৰ ভিতৰৰ পৰা উহ আহ উফ ফুচ ফুচ ফাচ ফাচ আদি শব্দবোৰ শুনি তাই বুজিবলৈ বাকী নাথাকিল ভিতৰত কি ঘটিছে। কিন্তু তাইৰ ভিনীয়েকৰ নাম নিতুল, অথচ বায়েকে চিঞৰিছে জানু বুলি। এই লৈ তাই গিৰিয়েকৰ ওচৰত অপদস্থ হোৱাতকৈ ঘূৰি যোৱাই ভাল বুলি দুৱাৰ মুখৰ পৰাই আঁতৰি ঘূৰি যাবলৈ ধৰাত প্ৰাঞ্জিতে তাইক থাপ মাৰি হাতত ধৰি ৰখাই কলিং বেলটো টিপি দিলে আৰু মুখেৰে মণি বৌ বুলি চিঞৰিবলৈ ধৰিলে। মণিয়ে কলিং বেল বজা ৰুমটোত নিতুলৰ লগত মজা কৰি আছিল। প্ৰাঞ্জিতৰ আগৰ পৰাই মণিক মজা দিয়াৰ এটা সপোন আছিল। আজি সুবিধাটো ল'মেই বুলি ভাবি আকৌ চিঞৰা। মণিয়ে প্ৰাঞ্জিতৰ মাতটো চিনি পাই বিচনাৰ কাষতে থকা পেট কভাৰখনকে গাত মেৰিয়াই লৈ দুৱাৰখন খুলি দুয়োকে ড্ৰয়িং ৰুমলৈ আদৰি নিলে। স্বপ্ন বাসনা মণিক দেখি প্ৰাঞ্জিতৰ বেঙেনাটো দাং খাই গ'ল পেণ্টৰ ভিতৰতে। এই কথা মণিৰ চকুত ধৰা পৰিল যদিও একো নকলে। এসময়ত একো খবৰ নিদিয়াকৈ এনেদৰে অহাৰ কাৰণ সোধাত চুনুৱে বায়েকক ছাৰপ্ৰাইজ দিবৰ বাবে আহি বুলি ক'লে। মণিয়ে চুনুক ক'লে, ছাৰপ্ৰাইজ আমিহে দিম তোমাক। তোমাৰ বাইদেউ আৰু ভিনদেউ আজি আমাৰ ঘৰৰ দুপৰীয়া সাজৰ অতিথি। দুয়ো ভিতৰতে আছে। তুমি ভিতৰলৈ আহা বুলি মাতি নিতুলৰ ওচৰ পোৱালেগৈ। তাই ভিনীয়েকক কবা মাৰি ধৰি মুখত টপকৈ চুম খাবলৈ ধৰিলে। বিয়াৰ আগতে ভিনীয়েকক মজা খোৱাৰ চুনুৰ এই কামত নিতুলে দুগুণ উৎসাহেৰে সাৱটি ধৰিলে। ইফালে মণিয়ে প্ৰাঞ্জিতৰ ওচৰলৈ দৌৰ মাৰি আহি কিহে ডেকা ল'ৰা, তোমাৰ পেণ্টৰ ওপৰত এইটো কি ভৰাই আনিছা? ইমান যে ফুলি আছে চাওঁ বুলি হাতেৰে হেঁচা মাৰি দিয়াত প্ৰাঞ্জিত চপ খাই উঠিল। মণিয়ে অকণো সময় নষ্ট নকৰি প্ৰাঞ্জিতৰ পেণ্টৰ বেল্ট চেইন খুলি সেইডাল বাহিৰলৈ উলিয়াই আনি চপ খাই উঠিল। বাপৰে ইমান ডাঙৰ বুলি মুখত লৈ চোফাখনতে চুপিবলৈ ধৰিলে। প্ৰাঞ্জিতে সপোনতো নভবা এই কামক নিজৰ উত্তেজনা দমন কৰিবলৈ নোৱাৰি মণিক দুয়োটা বগৰী মোহাৰিবলৈ ধৰিলে। মোহাৰি ৰঙা কৰি দিয়াত মণিয়ে স্নানকাল পাহৰি মজিয়াতে শুই প্ৰাঞ্জিতৰ মস্তডাল নিজৰ নুনু মইনাত ছেট কৰি প্ৰাঞ্জিতক দিবলৈ দিলে। প্ৰাঞ্জিতে পেণ্টটো খুলি মণিৰ নুনু মইনাটোত ছেট কৰি একে হেঁচাত তল পোৱালেগৈ। প্ৰাঞ্জিতৰ ইমান ডাঙৰ বেঙেনাৰ ভোজ খাই মণি পাগলৰ দৰে টিকা দাঙি প্ৰাঞ্জিতক সহায় কৰি দিলে। 10 মিনিটমানতে পানীও এৰি দিলে। প্ৰাঞ্জিতেও তাইৰ নুনু মইনাৰ ভিতৰতে পানী এৰি দি নুনু মইনাৰ পৰা ওলাই অহা মালবোৰ চেলেকি নুনুখন চাফা কৰি দি পুনৰ পেণ্ট পিন্ধি চোপাত ভদ্ৰ ল'ৰাৰ দৰে বহি থাকিল। মণিয়ে নিজকে ঠিক ঠাক কৰি ভিতৰলৈ গৈ দেখে চুনুক সম্পূৰ্ণ অপেন কৰি নিতুলে মজা দি আছে। ইটো ৰুমত ধুনুৱে ৰাজৰ সেইডাল চুপি কাপোৰ পিন্ধি বাহিৰলৈ আহিবলৈ সাজু হৈছে। ৰাইজ, ইয়াৰ পাছৰখিনি আৰু ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকৰ শুনিবলৈ মন গৈছে তেন্তে সোনকালে মোক কমেণ্ট কৰক। আৰু এই চেনেলত আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ই হৈছে কাল্পনিক। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে।